নতুন আইন অনুসৰি বৰ্তমান কি অপৰাধ সংঘটিত কৰিলে পুলিচে আসামী এজনক হেণ্ডকাপ অথবা হাতকেৰেয়া লগাব পাৰিব। নাম্বাৰ 1, গ্ৰেপ্তাৰৰ সময়ত। এতিয়া কোনোবা এজন আসামিক পুলিচে যেতিয়া গ্ৰেপ্তাৰ কৰে তেতিয়া গ্ৰেপ্তাৰৰ সময়ত মানে গ্ৰাভিটি অফ অফেন্স অপৰাধৰ প্ৰকৃতি অনুযায়ী সেই ব্যক্তিজনক হেণ্ডকাপ লগাব পাৰিব। তাৰপিছত আৰু সেই আসামিজনক যেতিয়া আদালতত হাজিৰ কৰাবলৈ লৈ যাব মানে পুলিচ ষ্টেচনৰ পৰা বা পুলিচ ষ্টেচনত ৰিমাণ্ডত ৰাখি পুলিচ ষ্টেচনৰ পৰা যেতিয়া কোৰ্টত লৈ যাব এই সময়খিনিত মানে হেণ্ডকাপ লগাব পাৰিব। নাম্বাৰ 3, অব্যাহত অপৰাধী অথবা পুনৰ অপৰাধী ৰিপিটেড অফেণ্ডাৰ্ছ এণ্ড হেবিচুৱেল অফেণ্ডাৰ কিছুমান আছে যিবিলাক অপৰাধীয়ে সকলো সময়তে অপৰাধবোৰ কৰি থাকে বা ৰিপিট অফেণ্ডাৰ্ছ এটা অপৰাধ সংঘটিত কৰিলে তাৰপিছত আৰু কিছুদিন পিছত আৰু এটা অপৰাধ সংঘটিত কৰিলে তেনেকুৱা ধৰণৰ যদি অপৰাধী থাকে তেতিয়াহ'লে পুলিচে হাতকেৰেয়া লগাব পাৰিব। তাৰপিছত গণহত্যা মব লেঞ্চিং অৰ্গানাইজড ক্ৰাইম 4-5জন মানুহে মানে এটা দলত মানে সংযুক্ত হৈ যদি কোনোবা ব্যক্তিক মানে মাৰপিট কৰি যদি মাৰি পেলাই হত্যা কৰে গণহত্যা কৰে মব লেঞ্চিং কৰে তেতিয়াহ'লে তেনেকুৱা ধৰণৰ আসামিক পুলিচে হাতকেৰেয়া লগাব পাৰিব।